हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेइनार। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ফাইনেলি আজি আমি সেই আমাৰ যি অপেক্ষা আছিল ইমান দিনৰ এডভাৰটাইজমেণ্ট ওলাই পৰিছে। গতিকে আজি মই আপোনালোকৰ সৈতে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ সকলোবোৰ তথ্য কেনেকৈ এপ্লাই কৰিব লাগিব, এজ কিমান লাগিব, কি ডকুমেণ্টছ লাগিব আৰু কেতিয়াৰ পৰা এপ্লাই আৰম্ভ হ'ব, সকলোবোৰ তথ্য এই ভিডিঅ'ৰ যোগেদি আপোনালোকে পাব। গতিকে ভিডিঅ'টো ইগনোৰ নকৰিব, ভিডিঅ' সম্পূৰ্ণকৈ চাব আৰু যিসকলে এই এক্সামৰ কাৰণে অপেক্ষা কৰি আছে, প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো যি এডভাৰটাইজমেণ্ট আছে এইটো জনসংযোগৰ ফালৰ পৰা পাব্লিছ হৈছে থ্ৰু আসাম গভৰ্ণমেণ্ট। গতিকে আমি এতিয়া চাম গ্ৰেড 4ৰ ভেকেঞ্চিবোৰ কিমানটা ভেকেঞ্চি আছে। গতিকে আমি সকলোবোৰ তথ্য চাম ধুনীয়াকৈ। প্ৰথমতে আমি এই এডভাৰটাইজমেণ্টটো পঢ়ি দিওঁ। এক্সাৰচাইজ পাৱাৰ্ছ কনফাৰ্ড বাই দ্য আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ এনালগাছ পোষ্ট ইন ক্লাছ 3 এণ্ড ক্লাছ 4 এক্ট 2021 এণ্ড দ্য আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 এনালগাছ পোষ্ট Rules 2022. Online applications are invited from intending eligible applicants who are citizens of India having registration number in the Employment Exchange of the State of Assam for filling up 5,000 tentative vacant post of class 4. অর্থাৎ ইয়াত এটা কথা উল্লেখ কৰা হৈছে যে ক্লাছ 4 অৰ্থাৎ গ্ৰেড 4ৰ যি ভেকেঞ্চি আছে সেইটো বৰ্তমান 5,000 বুলি ইয়াত টেন্টেটিভ বুলি লিখা হৈছে। কাৰণ টেন্টেটিভ মানে হ'ল আপোনাৰ এই তথ্যটো মানে চেঞ্জ হ'বও পাৰে বা পোষ্টবোৰ বাঢ়িবও পাৰে অথবা অলপমান ৰেডিউচ হ'বও পাৰে, কৰ্তন হ'বও পাৰে। গতিকে এইটো টেন্টেটিভ হয়। ধৰক 5,000 আপোনাৰ মিনিমাম থাকিবই। গতিকে এই ক্লাছ 4 যিসকলে গ্ৰেড 4ৰ মানে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ মিনিমাম কোৱালিফিকেশ্যন হ'ল 1 নম্বৰত আছে আপোনাৰ HSLC মানে ক্লাছ 10 অথবা ক্লাছ 10ৰ ইকুইভেলেণ্ট যিবোৰ এক্সাম তেওঁলোকে পাছ কৰিছে সেইবোৰ এছপাইৰেণ্টসকলৰ বাবে 1060টা পোষ্ট এইটো টেন্টেটিভ হয়, মনত ৰাখিব। আৰু ক্লাছ 4 অৰ্থাৎ গ্ৰেড 4ৰ যি মেক্সিমাম কোৱালিফিকেশ্যন ৰখা হৈছে সেইটো হ'ল ক্লাছ 12, মনত ৰাখিব। 2 নম্বৰ আছে আপোনাৰ HSLC ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছড এলং উইথ ITI পাছ চাৰ্টিফিকেট ইন দ্য ট্ৰেড অফ ৱায়াৰমেন, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ৱেল্ডাৰ, মেচিনিষ্ট, ইলেক্ট্ৰনিক্স, মেকানিক ফ্ৰম গভৰ্ণমেণ্ট অফ আসাম এপ্ৰুভড ইনষ্টিটিউট। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পাছ কৰিছে তাৰ লগতে তেওঁলোকে ITI কৰি কিনে যি পাছ চাৰ্টিফিকেট আছে অথবা যিবোৰ ITIৰ বিভাগত পৰে লাইক আপোনাৰ ৱায়াৰমেন হৈ গ'ল, ইলেক্ট্ৰিচিয়ান হৈ গ'ল, ফিটাৰ হৈ গ'ল, ৱেল্ডাৰ, মেচিনিষ্ট, ইলেক্ট্ৰনিক্স, মেকানিক এইবোৰৰ মানে চাৰ্টিফিকেটটো দৰকাৰী হ'ব। গতিকে তেনেবোৰ মানে আপোনাৰ জবৰ যি ভেকেঞ্চি আছে সেইটো হ'ল 1990টা, মনত ৰাখিব। আৰু 3 নম্বৰত আছে আপোনাৰ ৰিড আপ টু ক্লাছ 8 মানে যিসকল এছপাইৰেণ্টে ক্লাছ 8 লৈকে পঢ়িছে তেওঁলোকে মানে মেট্ৰিকুলেশ্যন বা আণ্ডাৰ মেট্ৰিক আমি ক'ব পাৰি, তেওঁলোকৰ টেন্টেটিভ ভেকেঞ্চিজ আছে আপোনাৰ 1950টা, মনত ৰাখিব। এই 3টা ক্ৰাইটেৰিয়া আছে কোৱালিফিকেশ্যনৰ। গতিকে যিসকলে এই পৰে তেওঁলোকে গ্ৰেড 4ৰ মানে এপ্লাই কৰিব পাৰিব। এতিয়া মই অলপ আগতে ক'লোঁ আপোনাক যে এইটো এটা টেন্টেটিভ পোষ্ট হয়, ইয়াত মানে আপোনাৰ পোষ্টটো বাঢ়িব পাৰে। দ্য মেক্সিমাম এলিজিবিলিটি কোৱালিফিকেশ্যন ফৰ অল ক্লাছ 4 পোষ্ট চেল বি HSLC অৰ্থাৎ ক্লাছ 12 or equivalent examination passed and those who have educational qualification higher than this maximum eligibility educational qualification on the date of application shall not be eligible to apply for any of the post of or category of post mentioned above. এতিয়া ক্লাছ 4ৰ অৰ্থাৎ গ্ৰেড 4ৰ যি হাইয়েষ্ট কোৱালিফিকেশ্যন আছে সেইটো হ'ল ক্লাছ 12। যদি তেনে কোনো ধৰণৰ এছপাইৰেণ্টে যদি হায়াৰ এডুকেশ্যন লৈছে অথবা মেক্সিমাম এলিজিবিলিটি আছে তেওঁৰ এডুকেশ্যনৰ, তেওঁলোকে
এই ক্লাছ 4 অৰ্থাৎ গ্ৰেড 4 মানে এপ্লাই কৰিব নোৱাৰিব বুলি ইয়াত লিখা হৈছে shall not be eligible আপোনালোক চাব পাৰে। থাৰ্ড পইণ্ট আছে আপোনাৰ the present number of vacancies are tentative and details of the vacancies include pay band and grade pay will be published at least 1 week ahead of conduct of examination along with information on open and reserved position strictly as per prevailing government laws rules and norms। অৰ্থাৎ ইয়াত কোৱা হৈছে যে মই অলপ আগতে আপোনাক কৈছিলোঁ যে এইটো যি এডভাৰটাইজ আছে এইটো এটা টেণ্টেটিভ হয়, টেণ্টেটিভ মানে ডিটেইলছ হয়। ইয়াত আপোনাৰ পোষ্টবোৰ বাঢ়িব পাৰে, মানে ইনক্ৰিজ হ'ব পাৰে অথবা ৰেডিউচ হ'বও পাৰে। গতিকে আপোনাৰ গ্ৰেড পে অথবা যিবোৰ ডিটেইলছ আছে সেইটো এক্সামৰ ঠিক এক সপ্তাহৰ আগতে মানে পাব্লিছ হ'ব বুলি এই নটিফিকেশ্যনত কোৱা হৈছে। গতিকে আপুনি চাই থাকিব। নেক্সট পইণ্ট আছে 4 নম্বৰ এজ, মানে ক্লাছ 4 অৰ্থাৎ গ্ৰেড 4ৰ যি এক্সাম আছে এই এক্সামটো কোনবোৰ মানে ব্যক্তিসকলে দিব পাৰিব। এপ্লিকেণ্ট শ্বেল নট বি লেছ দেন 18 ইয়াৰ্ছ, অৰ্থাৎ যিসকল এছপাইৰেণ্টে এই এক্সামটো দিব তেওঁলোক 18 বছৰৰ তলৰ হ'ব নালাগে, অৰ মোৰ দেন 40 years of age on 1/1/2023। আৰু যিসকল এছপাইৰেণ্টছ 40 ইয়াৰ্ছৰ ওপৰত আছে, এবাভ আছে, তেওঁলোকে মানে এইটো এক্সাম দিব নোৱাৰিব। যিসকল আপোনাৰ 1 তাৰিখ 1 মাহ 2023 মানে 40 বছৰৰ ওপৰত হৈ গ'ল তেওঁলোকে এইটো এক্সাম দিবলৈ নোৱাৰিব বুলি কোৱা হৈছে। আৰু এটা কথাত লিখা হৈছে যে দ্য আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল অনলি এজ ষ্টিপুলেটেড বিলো। এতিয়া তেওঁলোকে আপোনাৰ এক্সাম মানে কমিটিয়ে এতিয়া এক্সাম কিছুমান নিয়ম বান্ধি দিছে আপাৰ এজ লিমিটৰ বিষয়ে। যেনে এত আছে আপোনাৰ 5 years ফৰ SC ST কেণ্ডিডেটছ, এইটো ৰিলেক্সেশ্যন হ'ব। বি আছে আপোনাৰ 3 years ফৰ OBC MOBC কেণ্ডিডেটছ, 2 years ফৰ এক্স ছাৰ্ভিচমেন, আৰু ডিত আছে আপোনাৰ 10 years ফৰ পাৰ্চনছ উইথ ডিছেবিলিটিজ কেণ্ডিডেটছ। এইটো হ'ল আপোনাৰ আপাৰ এজ লিমিট ৰিলেক্সেবল ক্ৰাইটেৰিয়া। The age limit of the candidates will be calculated on the basis of the school matriculation, HSLC admit card, certificate issued by a recognized board, council, schools or other government document as applicable and notified। মানে এতিয়া এই যি এজৰ বিষয়ে কোৱা হ'ল, এতিয়া আপুনি 18 হয় নে নহয় অথবা আপুনি 40 এবাভ হয় নে নহয় সেই কথাষাৰ আপোনাৰ যি ডকুমেণ্টছ আছে, লাইক আপোনাৰ স্কুল চাৰ্টিফিকেট হৈ গ'ল, মেট্ৰিকুলেশ্যন, HSLC এডমিট কাৰ্ড, চাৰ্টিফিকেট যি মানে বৰ্ডে আপোনাক দিছে, এই মানে ডকুমেণ্টছৰ আধাৰতে আপোনাৰ মানে এজৰ মানে যি মানে প্ৰুফ হ'ব সেইটো চাব। তাৰপাছত নেক্সট পইণ্ট আছে আমাৰ ডকুমেণ্টছ। এতিয়া কি ডকুমেণ্টছ লাগিব এপ্লাই কৰিবলৈ এক্সাম আছে গ্ৰেড 4ৰ, তাৰ বাবে আপোনাৰ কি দৰকাৰী। ইয়াৰ মেইন মানে আপোনাৰ ডকুমেণ্টছ হৈ গ'ল, 1 নম্বৰত আছে আপোনাৰ ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ। এটা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব যি নেকি আপোনাৰ 35 KB হ'ব লাগিব, মনত ৰাখিব 35 KB, তাৰ চাইজটো হ'ল 35 KB। আৰু 2 নম্বৰ আছে আপোনাৰ স্কেন ছিগনেচাৰ অফ দ্য কেণ্ডিডেট, আৰু যি এছপাইৰেণ্টে এই এক্সামটো দিব তেওঁৰ মানে ছিগনেচাৰটো স্কেন কৰি কিনে আপলোড কৰিব লাগিব, সেইটো মিনিমাম 35 KB হ'ব লাগিব, মনত ৰাখিব। তাৰপাছত পইণ্ট 6ত আছে আপোনাৰ এপ্লিকেশ্যন ফিজ। গতিকে এইটো এটা ডাঙৰ কথা হয়, গতিকে এক্সাম আমি সকলোৱে দিবলৈ ইচ্ছুক, কিন্তু কথা আহি পৰে এপ্লিকেশ্যন ফি। গতিকে চৰকাৰে এটা ভাল মানে ইনিচিয়েটিভ লৈছে যে তেওঁলোকে উইথাউট ফি এই এক্সামটো কণ্ডাক্ট কৰিব, মানে ফ্ৰী হ'ব এই এক্সামটো। গতিকে লিখা আছে দেয়াৰ উইল বি ন' এপ্লিকেশ্যন ফি ফৰ অল দ্য কেটেগৰিজ অফ কেণ্ডিডেটছ, মানে সকলোৱে দিব পাৰিব, সকলো কেটেগৰীয়ে উইথাউট ফি। বিত লিখা আছে কেণ্ডিডেটছ আৰ নট ৰিকুৱাৰ্ড টু পে এনি এপ্লিকেশ্যন ফি ফৰ ছাবমিশ্যন অফ দেয়াৰ অনলাইন এপ্লিকেশ্যনছ, আৰু যিসকলে এপ্লিকেশ্যনটো ছাবমিশ্যন কৰিব তেওঁলোকে কোনো ধৰণৰ ফি দিব নালাগে। গতিকে এইটো এটা ভাল খবৰ। এতিয়া নেক্সট পইণ্ট আছে আপোনাৰ পইণ্ট নম্বৰ 7। ইয়াত লিখা আছে এপ্লিকেশ্যন ছাবমিশ্যন প্ৰচিডিউৰ। এতিয়া কেনেকৈ আমি এপ্লিকেশ্যনবোৰ ছাবমিট কৰিম। গতিকে ইয়াত লিখা আছে যে 1 নম্বৰ কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু এপ্লাই ইন প্ৰেছক্ৰাইবড ফৰ্ম থ্ৰু www.assam.gov.in or www.sevaonline.org only। মানে এই দুটা সাইট দিয়া হৈছে, এই দুটা সাইটৰ ভিতৰত যিকোনো এটা পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। এটা নেক্সট পইণ্ট আছে আপোনাৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব এই কথাষাৰো আমি জানিব লাগিব। গতিকে ইয়াত লিখা আছে যে
Application shall be received only in online mode from 10th November 2023 till 29th December 2023 মনত ৰাখিব এই প্ৰচিডিউৰটো আৰম্ভ হ'ব 10th নৱেম্বৰৰ পৰা আৰু এইটো লাষ্ট ডেট আপোনাৰ আছে 29th December 2023 গতিকে আপোনালোকে পলম নকৰিব আৰু যেতিয়া এইটো মানে ৱেবছাইটটো খুলিব ওপেন হ'ব লিংকটো আপোনালোকে এপ্লাই আৰম্ভ কৰি দিব 3 নম্বৰত আছে আপোনাৰ ইনষ্ট্ৰাকশন ফৰ ফিলিং আপ প্ৰেছক্ৰাইবড এপ্লিকেশ্যন ফৰ্ম উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট www.sebaonline.org এটা কেনেদৰে এপ্লাই কৰিব লাগিব কি মানে পুট আপ কৰিব লাগিব কি ফিল আপ কৰিব লাগিব সেইবোৰ অফিচিয়েল সাইটত খুনকালে মানে ভিডিঅ'ৰ মাধ্যমেৰে দিয়া হ'ব বুলি ইয়াত কোৱা হৈছে 4 number point candidate must fill up all the fields in the online application which are marked mandatory এতিয়া আমি কিবা এটা ফৰ্ম ফিল আপ কৰোঁ তাত এষ্টাৰেক মাৰ্ক অথবা ষ্টাৰ মাৰ্ক যি থাকিব সেইবোৰ আমি বাদ দিব নালাগে তাত মানে আমি এইটো মেন্ডেটৰি হয় সেইটো আমি ফিল আপ কৰিব লাগিব সেই কথাষাৰ ইয়াত কোৱা হৈছে নেক্সট পইণ্ট আছে আপোনাৰ candidate should be cautious while submitting the application form once the online application is submitted there will be no scope for editing corrections resubmission অৰ্থাৎ এটা এই কথাটো আপোনালোকে গুৰুত্ব সহকাৰে ল'ব যে যেতিয়া আপোনালোকে এপ্লাই কৰিব বা আপোনাৰ যি ফৰ্মটো যি সাবমিট কৰিব তেতিয়া আপোনালোকে অলপ মানে কচিয়াছ হ'ব লাগিব কাৰণ এইটো যি একবাৰ আপুনি সাবমিট কৰিব সেইটো আপোনাৰ মানে পাৰ্মানেন্ট মানে হ'ব সাবমিশন কাৰণ ইয়াত এডিটিং অথবা কাৰেকশ্যন ৰিসাবমিশন কৰা কোনো ধৰণৰ প্ৰসেছ নাথাকিব কাৰণ এটা নম্বৰৰ পৰা এটাই থাকিব সাগে ইয়াত তেনেকুৱা লিখা নাই হলেও আমি প্ৰায় জানো যে এটা নম্বৰৰ পৰা এটাই মানে সাবমিশন হয় অথবা যি ইমেইল আইডি আছে তাৰ পৰা এটাই মানে সাবমিশন হয় গতিকে যেতিয়া আপোনালোকে সাবমিট কৰিব আপোনাৰ ফৰ্মটো অলপ গুৰুত্ব সহকাৰে ল'ব আৰু মানে ধুনীয়াকৈ চেক কৰি কিনে কাৰেকশ্যন কৰি কিনেহে আপলোড কৰিব নেক্সট পইণ্ট After submitting the application form, the candidates will get a unique number against their application. This unique number shall be used for all future references. যেতিয়া আপোনালোকে আপোনাৰ ফৰ্মটো সাবমিট কৰিব তেতিয়া আপোনাক এটা নাম্বাৰ দিয়া হ'ব ইউনিক নাম্বাৰ যি ইউনিক নাম্বাৰ কোৱা হয় সেই ইউনিক নাম্বাৰটো আপোনাৰ এপ্লিকেশ্যনৰ এগেইনষ্টৰ হ'ব আৰু সেই ইউনিক নাম্বাৰ ফিউচাৰত যেতিয়া আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব অথবা আপোনাৰ ট্ৰেক কৰিব লাগিব সেইটো তেতিয়া মানে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে খুবেই দৰকাৰী হ'ব গতিকে সেই ইউনিক নাম্বাৰ আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব যেতিয়া ফৰ্মটো ফিল আপ কৰিব বা সাবমিশন কৰিব পইণ্ট 7 আছে দ্য কমিশ্যন উইল নট বি ৰেছপন্সিবল ফৰ এনি লেপছ ইন সাবমিশন অফ অনলাইন এপ্লিকেশ্যন ডিউ টু টেকনিকেল প্ৰব্লেমছ অৰ আদাৰৱাইজ এতিয়া ইয়াত কোৱা হৈছে যে অনলাইন মোড যি এপ্লিকেশ্যন সাবমিশন ষ্টাৰ্ট হ'ব 10th নৱেম্বৰৰ পৰা আপোনালোকে পাৰিলে সেই ষ্টাৰ্টিঙৰ পৰাই আৰম্ভ কৰিব মানে 10th নৱেম্বৰৰ পৰাই আপোনালোকে সাবমিশন কৰা আৰম্ভ কৰি দিব কাৰণ ইয়াত লিখা আছে যে যদি টেকনিক্যাল প্ৰব্লেমৰ কাৰণে আপোনাৰ ফৰ্মটো সাবমিট নহয় তেতিয়া কমিশ্যন মানে দায়বদ্ধ নহ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে গতিকে এটো আপোনালোকে নিজে ৰেছপন্সিবিলিটি ল'ব লাগিব আৰু 10th নৱেম্বৰৰ পৰা যি ফৰ্ম সাবমিশন আৰম্ভ হ'ব লগে লগে আপোনালোকে ফৰ্মটো সাবমিট কৰি দিলে ভাল হ'ব আৰু নেক্সট পইণ্ট আছে 8 নম্বৰত দ্য এডমিট কাৰ্ড ফৰ এটেণ্ডিং দ্য এক্সামিনেশ্যন উইল বি এভেইলেবল ফৰ ডাউনলোড ফ্ৰম দ্য ৱেবছাইট www.sebaonline.org মানে এইটো অলৰেডি মই ক'লোঁ যে এই সাইটত আপোনালোকে ফৰ্মটো সাবমিট কৰিব লাগিব আৰু তাৰে পৰা আপোনালোকৰ নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব নেক্সট পইণ্ট আছে দ্য ডেট ফৰ দ্য সেম শ্বেল বি নটিফাইড এণ্ড পাব্লিছ ফৰ ইনফৰমেশ্যন অফ অল আৰু কেতিয়া এক্সাম মানে ডেটটো ফাইনেলাইজ হ'ব অথবা কেতিয়া আপোনালোকে আপোনাৰ এডমিট কাৰ্ডটো পাব সেই সকলো তথ্যবোৰ অফিচিয়েল ৱেবছাইটত দিয়া হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে এতিয়া নেক্সট আহিল আপোনাৰ 8 নম্বৰ পইণ্ট সিলেকশ্যন প্ৰচিডিউৰ অৰ্থাৎ ADRE অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যি এক্সাম হ'ব সেই এক্সামৰ সিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা দেয়াৰ শ্বেল বি 2 পাৰ্টছ অফ সিলেকশ্যন প্ৰচেছ ইয়াত দুই ধৰণৰ সিলেকশ্যন প্ৰচেছ আছে এটা হ'ল ৰিটেন টেষ্ট আৰু আনটো হ'ল ইণ্টাৰভিউ অথবা স্কিল টেষ্ট আমি ক'ব পাৰোঁ ইণ্টাৰভিউ মানে লোৱা হ'ব গতিকে এই দুটা প্ৰচিডিউৰ আছে সিলেকশ্যনৰ মনত ৰাখিব পইণ্ট 2 আছে আপোনাৰ দ্য স্কিম অফ এক্সামিনেশ্যন শ্বেল বি ষ্ট্ৰিক্টলি এজ পাৰ দ্য আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 এনালগাছ পোষ্ট ৰুলছ এইটো মই অলৰেডি ক'লোঁ আপোনালোকক প্ৰথমতে মই কৈছিলোঁ এইটো এটা ADRE যি
ক্লাছ 3 আৰু ক্লাছ 4ৰ যি এনালগাছ পোষ্ট ৰুল আছে 2022ত মানে এমেণ্ড কৰা সেই হিচাপে এই এক্সামটো হ'ব। আৰু পইণ্ট 3 আছে দ্য সিলেক্টেড ক্যান্ডিডেট উইল হ্যাভ টু ব্রিং অল দ্য অরিজিনাল টেস্টিমোনিয়ালস লাইক সার্টিফিকেট অফ প্রুফ এজ, কাস্ট সার্টিফিকেট ইন কেস অফ রিজার্ভ ক্যাটেগরি ক্যান্ডিডেটস, এডুকেশনাল কোয়ালিফিকেশন সার্টিফিকেট, ডিসেবিলিটি সার্টিফিকেট, PWBD ক্যান্ডিডেটস এণ্ড ডিক্লেৰেশ্যন ইন ফৰ্ম A আণ্ডাৰ ৰুল 5(1)। মানে যেতিয়া ধৰক আপুনি এক্সামটো পাছ কৰিলে সেইটো সিলেক্টেড কেণ্ডিডেটৰ বাবে হয়। যেতিয়া আপুনি এক্সামটো পাছ কৰিব তেতিয়া আপোনালোকে আপোনাৰ অৰিজিনেল টেষ্টিমনিয়েলছ মানে ডকুমেণ্টছবোৰ শ্ব' কৰিব লাগিব। গতিকে আপোনালোকে এইটো স্ক্ৰীনশ্বট লৈ লওক, কি ডকুমেণ্টছবোৰ আপোনালোকে শ্ব' কৰিব লাগিব। 9 নম্বৰ পইণ্টত আছে অদাৰ কণ্ডিশ্যনছ, আৰু বাকী কি কণ্ডিশ্যনছ মানে ফ'ল' কৰিব লাগিব সেইটো আমি লক্ষ্য কৰা উচিত। দ'জ ক্যান্ডিডেটস হু আর অলরেডি ইন গভর্নমেন্ট সার্ভিস শুড প্রডিউস NOC অর্থাৎ নো অবজেকশন সার্টিফিকেট ফ্রম দ্য রেসপেক্টিভ HODs অর্থাৎ হেড অফ দ্য ডিপার্টমেন্ট এট দ্য টাইম অফ দ্য ইণ্টাৰভিউ। মানে যিসকল এছপাইৰেণ্টে যদি অলৰেডি চৰকাৰী চাকৰি কৰি আছে তেনেবোৰ এছপাইৰেণ্টে কি কৰিব লাগিব, যদি তেওঁলোকে এক্সামটো পাছ কৰে তো তেওঁলোকে নিজৰ HOD অৰ্থাৎ হেড অফ দ্য ডিপাৰ্টমেণ্টৰ পৰা নো অবজেকশ্যন চাৰ্টিফিকেটটো ল'ব লাগিব আৰু ইণ্টাৰভিউৰ সময়ত সেইটো বস্তু শ্ব' কৰিব লাগিব, মনত ৰাখিব। নেক্সট পইণ্ট আছে কেনভাছিং ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি চেল ডিছকুৱালিফাই এ কেণ্ডিডেট। যদি কিবা এটা তথ্যবোৰ ভুল থাকে অথবা ভুলকৈ মানে পুট কৰা হয় অৰ্থাৎ ইণ্টেনশ্যনেলি সেইটো কেণ্ডিডেটক ডিছকুৱালিফাই কৰা মানে দায়িত্ব কমিশ্যনে ল'ব বুলি কৈছে। পইণ্টত আছে নো TA/DA উইল বি এডমিছিবল ফৰ এটেণ্ডিং দ্য ৰিটেন টেষ্ট ইণ্টাৰভিউ। অৰ্থাৎ যিসকল এছপাইৰেণ্টে ৰিটেন টেষ্ট বা ইণ্টাৰভিউ এটেণ্ড কৰিবলৈ যাব তেওঁলোকক কোনো ধৰণৰ TA/DA দিয়া নহ'ব বুলি উল্লেখ কৰা হৈছে। পইণ্ট 4 দ্য প্ৰিপেৰেশ্যন অফ মেৰিট লিষ্ট এণ্ড দ্য এপইণ্টমেণ্ট শ্বেল বি মেড ষ্ট্ৰিক্টলি ইন এডিৰেঞ্চ টু দ্য ৰিলেভেণ্ট প্ৰভিজন অফ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ক্লাছ 3 এণ্ড ক্লাছ 4 এনালগাছ পোষ্ট ৰুলছ 2022। মানে যি ক্লাছ 4 আৰু ক্লাছ 3 যি মানে পোষ্ট ৰুল আছে এমেণ্ডমেণ্ট তাৰ হিচাপতে মানে আপোনাৰ মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। গতিকে এইটো আছিল আপোনাৰ গ্ৰেড 4 যি ক্লাছ 4 আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ যি হ'বলগীয়া নটিফিকেশ্যন অথবা এডভাৰটাইজমেণ্ট। গতিকে আপোনালোকে হয়তো বুজিব পাৰিছে মোৰ কথাবোৰ মই কি ক'লোঁ, কেনেকৈ ফৰ্মবোৰ ফিল আপ কৰিব লাগিব অথবা কি ডকুমেণ্টছ লাগিব আৰু কোনটো ছাইটত আমি এপ্লাই কৰিব লাগিব, সকলোবোৰ তথ্য মই ক'লোঁ ধুনীয়াকৈ। যদি আপোনালোকে বুজি পোৱা নাই কমেণ্টত জনাব পাৰিব যে মই এইটো বুজা নাই বুলি, মই নিশ্চয় সহায় কৰিম। আৰু ইয়াৰ বিষয়ে যি চিলেবাছ থাকিব মই চিলেবাছৰ ভিডিঅ'টো বেলেগ এটা বনাম। গতিকে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল যদি আপোনালোক নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি চাম গ্ৰেড 3 অৰ্থাৎ ক্লাছ 3 যি এডভাৰটাইজমেণ্ট আছে। মই অলৰেডি আপোনালোকৰ সৈতে গ্ৰেড 4ৰ এডভাৰটাইজমেণ্ট নটিফিকেশ্যন শ্বেয়াৰ কৰিলোঁ আৰু মই বুজালোঁ যিবোৰ মই মোৰ মানে ফালৰ পৰা যি মই জানো একৰ্ডিং টু এডভাৰটাইজমেণ্ট মই বুজালোঁ। এতিয়া আমি চাম গ্ৰেড 3 অৰ্থাৎ ক্লাছ 3ৰ যি মানে এডভাৰটাইজ আহিছে তাত আপোনাৰ মুঠ 7600 পোষ্ট আছে। এইটো এটা মানে ভেকেণ্ট পোষ্ট হয় আৰু ইয়াত এইটো ক'ব পাৰি যে টেণ্টেটিভে হয়। গতিকে ইয়াত মানে আপোনাৰ পোষ্টবোৰ ইনক্ৰিজ হ'ব পাৰে। গতিকে মই অলৰেডি গ্ৰেড 4 যেতিয়া মই বুজাইছিলোঁ মই এই কথা পঢ়িছিলোঁ, এতিয়া আকৌ এইবোৰ মানে পঢ়িব নালাগে বুলি মই ভাবোঁ। এতিয়া আমি ডাইৰেক্ট যাম। ফাৰ্ষ্ট আমাৰ যি পইণ্ট আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন যি গ্ৰেড 3ৰ যি পোষ্ট আছে তাৰ বাবে যি প্ৰযোজ্য হ'ব সেইটো আমি চাম। ফাৰ্ষ্টত আছে আপোনাৰ কেটেগৰী 1, ইয়াত আপোনাৰ কেটেগৰী 1, 2, 3 ৰখা হৈছে। এতিয়া কেটেগৰী 1 হ'ল যিসকল বেচেলাৰ ডিগ্ৰী লেভেলৰ, যিসকল এছপাইৰেণ্টছ বেচেলাৰ ডিগ্ৰী লেভেলৰ হয় তেওঁলোকৰ বাবে মানে গ্ৰেড 3 পোষ্টটো তেওঁলোকে দিব পাৰিব। এতিয়া বেচেলাৰ ডিগ্ৰী লেভেলো আপোনাৰ বিভিন্ন ধৰণৰ আছে। এটা হ'ল আপোনাৰ নৰ্মেল বেচেলাৰ ডিগ্ৰী, আনটো হ'ল
ব্যাচেলার্স ডিগ্রি উইথ কম্পিউটার সার্টিফিকেট অথবা ডিপ্লোমা অফ মিনিমাম 6 months ডিউৰেশ্যন ফ্ৰম এ ৰেকগনাইজ ইনষ্টিটিউট। তাৰপাছত ব্যাচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট অথবা ডিপ্লোমা অফ মিনিমাম 6 months ডিউৰেশ্যন এণ্ড ষ্টেনোগ্ৰাফি সাৰ্টিফিকেট ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউট। তাৰপাছত ব্যাচেলার্স ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স উইথ কম্পিউটাৰ সাৰ্টিফিকেট ডিপ্লোমা অফ মিনিমাম 6 months ডিউৰেশ্যন ফ্ৰম এ ৰেকগনাইজ ইনষ্টিটিউট। অৰ্থাৎ ইয়াত 4 ধৰণৰ ব্যাচেলাৰ ডিগ্ৰীৰ কথা কোৱা হৈছে। যদি আপোনালোকৰ যি ডিগ্ৰী আছে সেইটো যোনটো মানে আপোনাৰ ক্ৰাইটেৰিয়াত মেল খায় সেইটো আপোনালোকে মানে ডকুমেণ্টছবোৰ প্ৰিপেয়াৰ কৰি থ'ব। আৰু এই বিহাফত আপোনাৰ যি টেণ্টেটিভ ভেকেঞ্চি আছে সেইটো আছে 4055টা। মনত ৰাখিব, এইটো টেণ্টেটিভ হয়, বাঢ়িবও পাৰে। তাৰপাছত নেক্সট কেটেগৰী হ'ল আপোনাৰ কেটেগৰী 2, যি নেকি আপোনাৰ ক্লাছ 12 মানে যি HSSLC বুলি কোৱা হয়। ক্লাছ 12ৰ মানে এছপাইৰেণ্টসকলে এই এক্সামটো মানে দিব পাৰিব। মানে 2 ধৰণৰ আছে, এটা হ'ল নৰ্মেল মানে যিবোৰ ষ্টুডেণ্টে নৰ্মেল 12 পাছ কৰিছে তেওঁলোক, আৰু আনটো হ'ল আপোনাৰ যিবোৰ ষ্টুডেণ্টছে ছায়েন্স লৈ ক্লাছ 12 মানে পাছ কৰিছে। গতিকে 2 ধৰণৰ HSSLC আছে আৰু ইয়াৰ বিহাফত 3127টা পোষ্ট আছে, মনত ৰাখিব। নেক্সট আছে আপোনাৰ কেটেগৰী 3, যি নেকি ক্লাছ 10 মানে HSLC লেভেলৰ হয়। আৰু ইয়াত আপোনাৰ এটা কথা মনত ৰাখিব, ইয়াৰ বিহাফত LMB ড্ৰাইভিং লাইচেন্স লাগিব, প্ৰযোজ্য হ'ব। আৰু ইয়াৰ মুঠ 418টা পোষ্ট আছে। এইটো টেণ্টেটিভ হয়, মনত ৰাখিব। গতিকে যিসকলে LMB ড্ৰাইভিং লাইচেন্স মানে বনোৱা নাই এতিয়ালৈকে, সোনকালে আপোনালোকে লাইচেন্সটো বনাই ল'ব। কাৰণ এই কেটেগৰী 3 যি আছে ক্লাছ 3 গ্ৰেডৰ ক্লাছ 3 যি এক্সাম হ'ব তাত LMB লাইচেন্স লাগিব আৰু তাৰ বিহাফত 418টা পোষ্ট আছে। এতিয়া আমি চাম নেক্সট পইণ্ট 2 এজ। মানে এজ মই অলৰেডি আপোনালোকক ক'লোঁ, ছেম হয়, একো চেঞ্জেছ নাই। 18 ইয়াৰ্ছে আছে আৰু মেক্সিমাম আপোনাৰ 40 এজ হয়। গতিকে আপোনালোকে ছেম গতিকে আপোনালোকে চাই ল'ব যে মানে কেনেধৰণে এপ্লাই কৰিব লাগিব, কি কি ডকুমেণ্টছ লাগিব। মই অলৰেডি ক'লোঁ, এইটো আপুনি চাই ল'ব। মই অলৰেডি এইটো মানে কৈছিলোঁ আপোনাক গ্ৰেড 4ত। গতিকে মই আপোনাক দেখাই দি আছোঁ কি কি লাগিব বা কি কি মানে দৰকাৰী হয়। যেনেদৰে ডকুমেণ্টছ লাগিব, আপলোড কৰিব লাগিব আপোনালোকে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, মই চাইজো কৈছিলোঁ আপোনালোকক। আৰু ছিগনেচাৰ যি আছে আপোনাৰ সেইটো স্কেন কৰি কিনে আপলোড কৰিব লাগিব। আৰু 0 ফি লাগিব, মানে ন' এপ্লিকেশ্যন ফি। আৰু এপ্লিকেশ্যন প্ৰচিডিউৰ কেনেকৈ কৰিব লাগে মই অলৰেডি ক'লোঁ। মানে অফিচিয়েল ছাইটত গৈ কিনে এপ্লাই কৰিব লাগিব, মানে এপ্লিকেশ্যন ছাবমিশ্যন কৰিব লাগিব। আৰু ইয়াৰ ডেটটো আৰম্ভ হ'ব আপোনাৰ মানে যি উইণ্ড' আছে সেইটো খুলিব 10th নৱেম্বৰৰ পৰা 29th ডিচেম্বৰলৈকে। গতিকে আজিৰ ভিডিঅ'ত এইটোৱে আছিলে মেইন স্পেচিয়েল আছিল, কাৰণ আমি বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ যে কেতিয়া মানে এই সুযোগ আহিব আৰু কেতিয়া আমি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে এপ্লাই কৰিব পাৰিম। গতিকে ফাইনেলি আজি এই মানে নটিফিকেশ্যনটো আহি পৰিছে। গতিকে আপোনালোকে টাইমটো মানে এনে ৱেষ্ট নকৰিব, আজিৰ পৰা ধুনীয়াকৈ প্ৰিপেৰেশ্যনত লাগি যাওক। আৰু 10th নৱেম্বৰ যেতিয়া মানে উইণ্ড'টো খোল খাব, ইনিচিয়েলি মানে ফাৰ্ষ্টতে আপোনালোকে মানে ট্ৰাই কৰিব ছাবমিশ্যন কৰিবলৈ। কাৰণ অলৰেডি এডভাৰটাইজমেণ্টত কোৱা হৈছে যে এক্সাম কমিশ্যনে কোনো ধৰণৰ দায়বদ্ধতা নলয় যে আপোনাৰ যদি ফৰ্মটো ছাবমিশ্যন নহয় অথবা কিবা এৰৰ হৈ যায়, তো গতিকে আপোনালোকে সোনকালে 10th নৱেম্বৰৰ মানে ষ্টাৰ্টিঙতে আপোনালোকে নিজৰ ফৰ্মটো ছাবমিশ্যন কৰিব। চ' আজিৰ ভিডিঅ'ত ইমানেই আছিলে। গতিকে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন, প্লিজ মোৰ চেনেলক ছাবস্ক্ৰাইব কৰি দিব। আৰু ADRE অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যি আছে এক্সাম যি আছে তাৰ বিহাফত যিবোৰ মানে ইম্পৰ্টেণ্ট নোটছবোৰ আছে মই দি যাম। গতিকে আপোনালোকে মোৰ চেনেলত এইবোৰ নোটছ ষ্টাডি মেটেৰিয়েলছ পাই থাকিব। গতিকে আজিৰ ভিডিঅ'ত ইমানেই। থেংক ইউ ছ' মাছ। পাম আন এটি ভিডিঅ'ত। এণ্ড ওৱান্স এগেইন অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।